আজি প্ৰথমবাৰৰ কাৰণে হোজাই জিলাৰ অভিভাৱক মঞ্চে ঘটিছে। অনাগত 2 মাহ ধৰি মই নিৰ্বাচনী ব্যস্ততাৰ কাৰণে অগ্ৰসৰ আজি আহি বিভিন্ন ডিপাৰ্টমেণ্টৰ কি ক'ত কাম চলিছে, কেনেকৈ চলিছে পৰ্যালোচনা কৰিলোঁ। মই পৰ্যালোচনাত মই ছেটিছফাইড। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টত ভালকৈ কাম হৈ আছে। জনপ্ৰতিনিধিসকলেও ডিপাৰ্টমেণ্টবিলাকৰ যেতিয়া ৰিভিউ কৰিছোঁ ভালকৈ হোৱা বুলিয়ে কৈছে। বহুত ধৰণৰ কমপ্লেইন নাই। বিনাকান্দি ব্লকৰ কমপ্লেইন আছে। সেই কমপ্লেইনসমূহ আমি ভালদৰে চোৱা চিতা কৰিম। মুঠৰ ওপৰত আমাৰ জিলাখনক আৰু কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ কাৰণে যিমানখিনি পাৰোঁ কাম কৰিবলৈ, কষ্ট কৰিবলৈ চেষ্টা কৰিম। আজি প্ৰথমবাৰৰ কাৰণে হোজাই জিলাৰ অভিভাৱক মঞ্চে ঘটিছে। অনাগত 2 মাহ ধৰি মই নিৰ্বাচনী ব্যস্ততাৰ কাৰণে অগ্ৰসৰ আজি আহি বিভিন্ন ডিপাৰ্টমেণ্টৰ কি ক'ত কাম চলিছে, কেনেকৈ চলিছে পৰ্যালোচনা কৰিলোঁ। মই পৰ্যালোচনাত মই ছেটিছফাইড। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টত ভালকৈ কাম হৈ আছে। জনপ্ৰতিনিধিসকলেও ডিপাৰ্টমেণ্টবিলাকৰ যেতিয়া ৰিভিউ কৰিছোঁ ভালকৈ হোৱা বুলিয়ে কৈছে। বহুত ধৰণৰ কমপ্লেইন নাই। বিনাকান্দি ব্লকৰ কমপ্লেইন আছে। সেই কমপ্লেইনসমূহ আমি ভালদৰে চোৱা চিতা কৰিম। মুঠৰ ওপৰত আমাৰ জিলাখনক আৰু কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ কাৰণে যিমানখিনি পাৰোঁ কাম কৰিবলৈ, কষ্ট কৰিবলৈ চেষ্টা কৰিম। আজি প্ৰথমবাৰৰ কাৰণে হোজাই জিলাৰ অভিভাৱক মঞ্চে ঘটিছে। অনাগত 2 মাহ ধৰি মই নিৰ্বাচনী ব্যস্ততাৰ কাৰণে অগ্ৰসৰ আজি আহি বিভিন্ন ডিপাৰ্টমেণ্টৰ কি ক'ত কাম চলিছে, কেনেকৈ চলিছে পৰ্যালোচনা কৰিলোঁ। মই পৰ্যালোচনাত মই ছেটিছফাইড। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টত ভালকৈ কাম হৈ আছে। জনপ্ৰতিনিধিসকলেও ডিপাৰ্টমেণ্টবিলাকৰ যেতিয়া ৰিভিউ কৰিছোঁ ভালকৈ হোৱা বুলিয়ে কৈছে। বহুত ধৰণৰ কমপ্লেইন নাই। বিনাকান্দি ব্লকৰ কমপ্লেইন আছে। সেই কমপ্লেইনসমূহ আমি ভালদৰে চোৱা চিতা কৰিম। মুঠৰ ওপৰত আমাৰ জিলাখনক আৰু কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ কাৰণে যিমানখিনি পাৰোঁ কাম কৰিবলৈ, কষ্ট কৰিবলৈ চেষ্টা কৰিম।